জনতা পাৰ্টিৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া, সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থ অংকুৰ বৰুৱা ডাঙৰীয়া, দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক, ৰাষ্ট্ৰীয় প্ৰভাৰী সাই প্ৰসাদ, ৰাষ্ট্ৰীয় সম্পাদক অৰুণজ্যোতি হাজৰিকা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সভাপতি, মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, মৰিগাঁও জিলা পৰিষদৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি প্ৰবীণ মেধিকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, সন্মানৰ শ্বহীদ পৰিয়ালসকল, নিৰ্যাতিত পৰিয়ালসকল, যুৱ মৰ্চাৰ বন্ধু বান্ধৱীসকল, উপস্থিত ৰাইজ আৰু সুধীবৃন্দ, 1979 চনৰ আজিৰ এই দিনটোতেই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। জাতিক ৰক্ষা কৰিবলৈ অসমৰ বুকুৰ পৰা শেষগৰাকী বিদেশী নাগৰিকক উলিয়াই পঠোৱাৰ পবিত্ৰ সংকল্পৰে অগণন ৰাইজ ওলাই আহিছিলে আৰু 10 ডিচেম্বৰত সেই দিনাখন নিচেই পুৱাতেই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। খৰ্গেশ্বৰ তালুকদাৰ শেষ নাছিল। খৰ্গেশ্বৰ তালুকদাৰে এটা আত্মত্যাগৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু চাওঁতে চাওঁতে 850তকৈও অধিকজন যুৱক ব্যক্তি আমাৰ মাজৰ পৰা জীৱনৰ চৰম ত্যাগ কৰি আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। 10 ডিচেম্বৰৰ এই দিনটো অসমৰ জনসাধাৰণে সেই লোকসকলৰ অসাধাৰণ বীৰত্ব আৰু দেশ আৰু জাতিৰ প্ৰতি থকা তেওঁলোকৰ যি অকৃত্ৰিম ভালপোৱা তাক সোঁৱৰণ কৰি আমি প্ৰত্যেক বছৰে এই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰোঁ। আজিৰ এই ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই এই দিনটোকে মৰিগাঁৱত কেন্দ্ৰীয়ভাৱে পালন কৰাৰ সিদ্ধান্ত লৈছিল। আজিৰ এই মুহূৰ্তত আমি সেইসকল বীৰ শ্বহীদৰ প্ৰতি পুনৰ এবাৰ শ্ৰদ্ধা জনাইছোঁ। মৰিগাঁও জিলা অসমৰ ভিতৰতে এনে এখন জিলা যিখন জিলাই স্বাধীনতা সংগ্ৰামেই হওক, অৰ্থনৈতিক আন্দোলনেই হওক বা অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনেই হওক, প্ৰতিবাৰেই দেশ মাতৃক নিজৰ বুকুৰ তেজেৰে ধুইছে আৰু তেজেৰে জাতিটোক ৰক্ষা কৰাৰ সংকল্প লৈছে। স্বাধীনতা আন্দোলনৰ সময়ত হেমৰাম পাটৰ, তিলক ডেকা, গুণভিৰাম বৰদলৈ আৰু তাৰ পিছত গজেন শইকীয়া, পুতুল ইংতি আৰু শ্বহীদ জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত সতীন্দ্ৰ মোহন দাস, জলেশ্বৰ দাস, লক্ষীকান্ত ডেকা, প্ৰথমী ডেকা প্ৰমুখ্যে প্ৰায় 88জন লোকে এই মৰিগাঁও জিলাতেই জাতিটোক নিজৰ বুকুৰ তেজেৰে জাতিটোৰ চৰণ ধুইছিলে। এনে এখন জিলাত
আজি কেন্দ্ৰীয় শ্বহীদ দিৱসৰ আয়োজন কৰি শ্বহীদ পৰিয়ালসকলক সমবেদনা আৰু সেই বীৰ আত্মা শৱক পুনৰ এবাৰ প্ৰণাম জনাবলৈ আমাক যি সুবিধা দিলে তাৰ বাবে মই ভাৰতীয় জনতা যুৱ মৰ্চাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছো শ্বহীদ পৰিয়ালসকলক যিসকলে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজিৰ সভাত উপস্থিত থাকি আমাক যি প্ৰেৰণা আৰু আশীৰ্বাদ দিলে তাৰ বাবে তেওঁলোকৰ শ্ৰীচৰণত মই পুনৰ এবাৰ মোৰ সেৱা জনাইছো। তেওঁলোকৰ শ্ৰীচৰণত মই পুনৰ এবাৰ প্ৰণাম জনাইছো। নিৰ্যাতিত আৰু নিৰ্যাতিতৰ পৰিয়াল তেওঁলোক হ'ল আমাৰ বাবে জীৱন্ত প্ৰেৰণা। তেখেতসকলো আজি আমাৰ মাজত উপস্থিত আছে। তেখেতসকলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, 1979 চনৰ পৰা অসমীয়াই 1985 চনলৈ যুঁজিছিল। জাতিটোক ৰক্ষা কৰাৰ বাবে, জাতিটোক শ্ৰীবৃদ্ধিৰ কাৰণে আৰু জাতিটোক বিভিন্ন প্ৰকাৰৰ ষড়যন্ত্ৰৰ পৰা মুক্ত কৰিবলৈ অসমীয়াই ৰাজপথত নামি আহি যুঁজিছিলে। তেজাল ডেকা লৰাই প্ৰাণ দিছিলে। হাজাৰজনে নীৰৱে দেশৰ বাবে সৰ্বস্ব উজাৰি দিছিলে। আৰু অসমৰ বাহিৰৰ পৰাও প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীকে ধৰি বহুতো ব্যক্তিয়ে জাতিটোৰ সংগ্ৰামত নিজকে জড়িত কৰি অসমখনক এটা নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা কৰিছিলে। শ্ৰদ্ধাৰ ৰাইজ, জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ এটা সফল সমাধান 1985 চনত বিচাৰি উলিওৱাৰ প্ৰচেষ্টা কৰা হৈছিল। অসম চুক্তিৰ স্বাক্ষৰ হৈছিল আৰু বিভিন্ন ধৰণে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী পৰ্যন্ত অসমখনক বিদেশী মুক্ত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছিল। কিন্তু আজি আমাৰ জাতিটোৰ বাবে দুৰ্ভাগ্যৰ কথা যে অসমীয়াই তেজ দি, অসমীয়াই সৰ্বস্ব ত্যাগ কৰি জাতিটোক আমি যিমানেই বচাবৰ কাৰণে চেষ্টা কৰিছো, আমাৰ জাতিটো সিমানেই সংকটৰ দুৱাৰ মুখত থিয় হৈছে। 1979 চনত যেতিয়া খৰ্গেশ্বৰ তালুকদাৰে জীৱন বলিদান দিছিল আৰু 2021 চনত আমি যেতিয়া তেওঁক সোঁৱৰণ কৰিছো, আমি কোনেও ক'ব নোৱাৰো যে আমাৰ জাতিটো আজি সুৰক্ষিত নেকি। আমি কোনেও ক'ব নোৱাৰো যে আমাৰ জাতিটোৱে ঐতিহাসিক অসম চুক্তিৰ পিছত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নিৰ্মাণৰ পিছতো আজি আমি নিজক সুৰক্ষিত অনুভৱ কৰো নেকি। 79 চনত আমি য'ত আছিলো, 2021 চনত তাতকৈ আমি ভাল পৰিৱেশত থকা নাই। তাতকৈ আমি বহুত বেয়া পৰিৱেশলৈ আমি গতি কৰিছো। ঐতিহাসিক অসম আন্দোলনৰ সময়ত যিবিলাক চক্ৰই এই আন্দোলনক দুৰ্বল কৰিবৰ কাৰণে কাম কৰিছিল, তেওঁলোকে আজি নতুন সাজেৰে, নতুন বেশেৰে জাতিটোক দুৰ্বল কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰচেষ্টা চলিল। আমাৰ ভিতৰৰ পৰাই এটা এটাকৈ ষড়যন্ত্ৰ কৰি সেই নাগৰিকপঞ্জীৰ যি মূল্যবোধ আছিল, সেই নাগৰিকপঞ্জীৰ যি লক্ষ্য আছিল, সেই লক্ষ্যক তেওঁলোকে এক প্ৰকাৰ শেষ কৰি দিলে। যি বাওঁপন্থী লোকসকলে
অসম আন্দোলনক বিৰোধিতা কৰিছিল আজিও নতুন সাজেৰে ৰাজ্য চৰকাৰে যেতিয়াই জাতিটোক ৰক্ষাৰ বাবে প্ৰচেষ্টা কৰে তেতিয়াই তেওঁলোকে তাৰ বিৰুদ্ধে মাত মাতে সিদিনাখন আমি চিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদৰ সময়ত তেওঁলোকৰ নিৰ্মম আৰু লজ্জিত চেহেৰাক আকৌ এবাৰ আমি দেখা পাইছিলো জাতিটোৰ হকে তেওঁলোকে অসম আন্দোলনৰ সময়ত যি ধৰণে জাতিটোক বিৰোধিতা কৰিছিল আজিও তেওঁলোকে সেই ধৰণে বিৰোধিতা কৰে আৰু চাওতে চাওতে আজি ৰাজনৈতিকভাৱেও জাতিটোক ধ্বংস কৰিবৰ বাবে ৰাজনৈতিক শক্তিৰ উদ্ভাৱন হল ইউডিএফৰ যদি জন্ম হল এই ইউডিএফক হার পানি দিলে কংগ্রেসের বন্ধুসকলে আর ইউডিএফক হার পানি দিলে আমার তথাকথিত বাওপন্থী নেতাসকলে ষড়যন্ত্ৰ শেষ হোৱা নাই আজি চাৰিওফালে নতুন ৰূপত ষড়যন্ত্ৰ আৰম্ভ হল অসমৰ জীয়ৰী বুৱাৰীও আজি আমাৰ ৰাজ্যখনৰ একাংশ জাগাতে যাব নোৱাৰা হল আমাৰ ৰাজ্যখনৰ খিলঞ্জীয়া জীয়ৰী বুৱৰীও আজি ধৰ্ষণ আৰু হত্যাৰ শিকাৰ যিসকলক বিৰুদ্ধে আমি আন্দোলন কৰিছিলো তেওঁলোকৰ হাততে আজি আমাৰ জীয়ৰী বুৱৰীৰ সতীত্ব নষ্ট হোৱা এটা এটাকৈ আমি দেখা পাইছিলো 1983 চনত গৰুখুটিৰ ভূমিত অসমীয়া যুৱকক নিখংখভাৱে হত্যা কৰা হৈছিল আজি মই গৌৰৱ অনুভৱ কৰো যে 2021 চনত গৰুখুটিৰ যিসকল নিৰস্ত্ৰ যুৱকক খুচি খুচি হত্যা কৰা হৈছিল তাৰ অলপ হলেও প্ৰতিশোধ আজি আমাৰ অসমবাসীয়ে লবলৈ সক্ষম হৈছে কিন্তু সেয়া যথেষ্ট নহয় আমাৰ চাৰিওফালে এতিয়াও বিপদৰ ডংকা চাৰিওফালেও বাজি আছে অসমৰ আকাশখনত কলীয়া মেঘে আজিও আবৃত কৰি ৰাখিছে আৰু যোনেই জাতিটোৰ হৈ কাম কৰিব খোজে তেওঁলোককে শেষ কৰি দিয়াৰ নিকৃষ্ট ষড়যন্ত্ৰও আমাৰ ৰাজ্যখনত নিৰন্তৰ চলাৰ বাতৰিও আমি সদায় দেখি থাকো অসমীয়াই আজি প্ৰতিকূলতাৰ মাজত বাস কৰিছে আৰু এই প্ৰতিকূলতা তেতিয়া আৰু বাঢ়ি যায় যেতিয়া দেশ আৰু বিদেশৰ বাওপন্থীসকলেও আহি আমাৰ অসমৰ বিৰুদ্ধে বিভিন্ন কথা বতৰা দেশ বিদেশলৈকে উলিয়াই পঠায় যেতিয়া গৰুখুটিৰ উচ্ছেদ হল তেওঁলোকে জীৱনৰ সঁচা কথাবোৰ নিলিখিলে এই যে গৰুখুটিৰ মাটিৰ অসমীয়া মানুহৰ মাটি আছিল গৰুখুটিত যে 4000 বছৰৰ এটা শিৱ মন্দিৰ আছিল সেই গৰুখুটিৰ শিৱ মন্দিৰৰ পুৰোহিতজনক যে খুচি খুচি হত্যা কৰা হৈছিল সেই গৰুখুটিৰ মন্দিৰৰ পুৰোহিতজনৰ পত্নীক জবৰদস্ত কৰি ধৰ্ম পৰিৱৰ্তন কৰা হৈছিল সেই কথাবোৰ ৰাষ্ট্ৰীয় আৰু বিদেশী মিডিয়াই আমাৰ হৈ নিলিখিলে সেই গৰুখুটিৰ ভূমিত অসমৰ যুৱকক খুচি খুচি যে হত্যা কৰা হৈছিল সেই বাতৰিও অসমৰ ৰাইজৰ মনৰ বাতৰিও দেশ আৰু বিদেশৰ সংবাদ মাধ্যমে নিদিলেগৈ 1979 চনত অসমীয়াৰ সন্মুখত যিমান প্ৰত্যাহ্বান আছিল তাতকৈ আজি আমাৰ জাতিটোৰ সন্মুখত আটাইতকৈ বেছি প্ৰত্যাহ্বান এতিয়াও আমাৰ সন্মুখত আছে আমাৰ ভিতৰৰ পৰা আছে আমাৰ বাহিৰৰ পৰা আছে
79 যদি ছ'চিয়েল মিডিয়া থাকিলেহেঁতেন ঐতিহাসিক অসম আন্দোলনৰ কথাও তেওঁলোকে বৰ্বৰ ধৰণে প্ৰচাৰ কৰিলেহেঁতেন। আজি তেনে এক পৰিৱেশত আমি চেষ্টা কৰিব লাগিব, আমি প্ৰচেষ্টা কৰিব লাগিব যে প্ৰতিকূলতাৰ মাজতো আমি জাতিটোক কেনেকৈ সংৰক্ষিত কৰিব পাৰোঁ, প্ৰতিকূলতাৰ মাজতো শ্বহীদৰ আত্মত্যাগক আমি কেনেকৈ মূল্য দিব পাৰোঁ, প্ৰতিকূলতাৰ মাজতো আমাৰ জাতি মাটি ভেটিক কেনেকৈ আমি সংৰক্ষিত কৰিব পাৰোঁ। মই অসমৰ প্ৰতিগৰাকী ব্যক্তিক অনুৰোধ কৰিম, আপোনালোকে সদায় মনত ৰাখিব যে যিসকল বীৰ শ্বহীদে আমাৰ পৰা আঁতৰি গৈছিল তেওঁলোকৰ আত্মত্যাগে এতিয়াও সফলতাৰ মুখ দেখা পোৱা নাই। অসমীয়া জাতি এতিয়াও সংৰক্ষিত হোৱা নাই। শ্বহীদৰ সেই আদৰ্শক বাস্তৱত ৰূপায়িত কৰাৰ পথত যাবলৈ এতিয়াও বহু দূৰ বাকী। অসমীয়াই পুনৰ এবাৰ সংকল্প ল'ব লাগিব যে জাতিটোক সংৰক্ষণৰ বাবে আগবাঢ়ি যাওঁতে হিমালয়ো যদি আমাৰ সন্মুখত আহে সেই হিমালয়কো ভাঙি ছিঙি আমি আগুৱাই যাব লাগিব। তেনে বজ্ৰ কঠোৰ সংকল্প এই 10 ডিচেম্বৰৰ দিনাখন আমি আকৌ এবাৰ ল'ব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যোৱা 5টা বছৰত অসম আন্দোলনৰ প্ৰমূল্য আৰু অসম আন্দোলনৰ আত্মত্যাগক স্বীকৃতি দিয়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা কৰিছে। যোৱা 5টা বছৰত কাজিৰঙাকে ধৰি বিভিন্ন স্থানৰ পৰা আমি জাতিটোক অলপ হলেও সুৰক্ষিত কৰাৰ চেষ্টা কৰিছিলোঁ। যোৱা 6 মাহৰ ভিতৰত গৰুখুটিয়ে হওক, চিপাঝাৰে হওক, লামডিঙে হওক, আমি এটা এটাকৈ অসমীয়াৰ জাতি মাটি সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰিছোঁ। দেশ বিদেশত হোৱা সমালোচনাৰ পিছতো মই অসমৰ ৰাইজক ক'ব খোজো যে আমি আমাৰ লক্ষ্যৰ ফালে ধাৱমান হৈয়ে থাকিম আৰু যিমান বাধা আহে সেই বাধাক আমি অতিক্ৰম কৰিম। তেনে সংকল্পৰে আমি আগুৱাই গৈছিলোঁ আৰু আমি আগুৱাই যাম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই পবিত্ৰ দিনটোত মই পুনৰ এবাৰ শ্বহীদসকলৰ পৰিয়াললৈ ধন্যবাদ জনাইছোঁ। 1921 চনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। চিন্তা কৰক, শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ যিটো চিটত জিকিছিল সেই চিটত মৌলানা বদৰুদ্দিন আজমলৰ দপদপনি। কংগ্ৰেছ আৰু আজমলে মিলি সেই চিটটো UDFক উপহাৰ দিছিল। মই 2-এজন কংগ্ৰেছৰ বন্ধুক কৈছিলোঁ যে অন্তত ভবানীপুৰ চিটটো কংগ্ৰেছৰ নামতে ৰাখি থব পৰা নগলহেঁতেন নেকি। সেই চিটটো আজমলক দি শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ আত্মাক ইমান অপমান কৰাৰ প্ৰয়োজন আছিল নেকি। ক্ষমতাৰ ৰাগিত তেওঁলোকে সকলো কৰিবলৈ প্ৰস্তুত আছিল। কিন্তু 6 মাহৰ ভিতৰতে আমি সেই ভবানীপুৰক সাম্প্ৰদায়িক শক্তিৰ পৰা উদ্ধাৰ কৰি আনি পুনৰ এবাৰ জাতিৰ অস্তিত্ব আৰু জাতিৰ স্বাভিমানক আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলোঁ। মই সকলোকে স্পষ্টভাৱে ক'ব খোজো, জাতিটোৰ বাবে কিমান সফল হওঁ আমি ক'ব নোৱাৰো। প্ৰত্যাহ্বানৰ মাজত আমি আছো, কিন্তু এই জাতিটোৰ বাবে প্ৰতিটো ক্ষণ প্ৰতিটো পল আমি যুঁজিম আৰু 5টা বছৰৰ ভিতৰত জাতিটোক আগতকৈও সংৰক্ষিত আৰু সুৰক্ষিত কৰাৰ বাবে আমি সৰ্বস্ব কৰিম। বাধা যিমানেই নাহক কিয় বাধাৰ সৈতে আমি যুঁজিম, প্ৰত্যাহ্বানক আমি নেওচিম
আৰু সেই প্ৰত্যাহ্বানক নেওচি জাতিটোক সুৰক্ষিত কৰাৰ বাবে আমি সৰ্বস্ব কৰিম সেই প্ৰতিশ্ৰুতি মই অসমবাসী ৰাইজৰ ওচৰত আকৌ এবাৰ দিব বিচাৰিছো শ্ৰদ্ধাৰ ৰাইজ আজি এক পবিত্ৰ আৰু পুণ্য দিন এই দিনটোতে আমাৰ জাতিটোৱে শ্বহীদসকলক কৃতজ্ঞতাৰে শুৱৰে আজি ৰাজ্য চৰকাৰে আমাৰ জাতীয় শ্বহীদসকলৰ পৰিয়ালৰ কল্যাণৰ বাবে এটা নেখৰ আজিৰ দিনটোতে আৰম্ভ কৰিব গুৱাহাটীত জাতীয় শ্বহীদ উদ্যান নিৰ্মাণৰ কাম আমি দ্ৰুত গতিত আগুৱাই লৈ গৈ আছো অহা বছৰৰ ভিতৰত সেই কামক আমি সম্পূৰ্ণ কৰিম মই আজিৰ দিনটোতে ক'ব বিচাৰিছো যে আমাৰ জাতিয়ে পুনৰ এবাৰ আমাৰ জাতিটোৰ সেই শ্বহীদসকলৰ ত্যাগক সংৰক্ষণ কৰিবলৈ আমি ভবানীপুৰত 100 বিঘা মাটিৰে এটা সুন্দৰ প্ৰকল্প আমি নিৰ্মাণ কৰিম যি প্ৰকল্পই শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু আমাৰ 800 শ্বহীদৰ আত্মত্যাগক যুগে যুগে সোঁৱৰণ কৰাই যাব শ্ৰদ্ধাৰ ৰাইজ শ্বহীদ পৰিয়ালসকলৰ সমস্যা আছে ৰাজ্য চৰকাৰে যিমান পাৰে সেই প্ৰচেষ্টাসমূহ সমাধানৰ বাবে চেষ্টা কৰে কিবা মূল্যৰ কাৰণে তেওঁলোকে প্ৰাণত্যাগ কৰা নাছিল তেওঁলোকে নিজৰ পৰিয়ালটোৰ বাবে প্ৰাণত্যাগ কৰা নাছিল নিজৰ জাতিটোৰ বাবে তেওঁলোকে প্ৰাণত্যাগ কৰিছিল মই আশা কৰিম যে আমাৰ অসমৰ ৰাইজে যোন য'ত যেনেকে আছে সেই শ্বহীদ পৰিয়ালসকলৰ যাতে আমি খবৰ লওঁ তেওঁলোকৰ লগত যাতে আমি থিয় হৈ থাকো আৰু শ্বহীদসকলৰ মূল্য আমি যাতে ভক্তি আৰু শ্ৰদ্ধাৰে তেওঁলোকে আমাৰ বাবে যি ত্যাগ কৰি থৈ গ'ল সেইখিনি উভতাই দিয়াৰ বাবে কিঞ্চিত প্ৰয়াস আৰু যাতে আমি প্ৰচেষ্টা কৰোঁ জাতীয় শ্বহীদ পৰিয়ালৰ সদস্যসকলে চৰকাৰক সময়ে সময়ে বিভিন্ন কথা বতৰা কয় সমস্যাৰ কথা কয় আমি সেই সমস্যাবোৰ সমাধান কৰাৰ বাবে আমি সংকল্পবদ্ধ থাকিম মই পুনৰবাৰ আমাৰ চৰকাৰখনৰ শ্বহীদ পৰিয়ালসকলৰ প্ৰতি থকা দায়বদ্ধতা পুনৰ এবাৰ মই স্বীকাৰ কৰিছো আজি আমি যিটো ন্যাস আৰম্ভ কৰিছো আমি 5 কোটি টকাৰ এটা ন্যাস আৰম্ভ কৰিছো মই চেষ্টা কৰিম যাতে 5 বছৰৰ ভিতৰত শ্বহীদ পৰিয়ালৰ বাবে কল্যাণৰ বাবে নিৰ্মাণ কৰা সেই ন্যাস আমি 50 কোটিলৈকে বৃদ্ধি কৰিব পাৰো যাতে তাৰ টকা পইচাৰে তাৰ পৰা হোৱা যি আমি ইন্টাৰেষ্ট পাম সেই টকা পইচাৰে যাতে শ্বহীদ পৰিয়ালসকলৰ শিক্ষা দীক্ষা স্বাস্থ্য আদিৰ আমি ব্যৱস্থা ল'ব পাৰো তেওঁলোকৰ যাতে আমি সকলো ধৰণৰ সুখ দুখৰ আমি যাতে সেই টকাৰে আমি খা খবৰ ৰাখিব পাৰো এই নেখত চৰকাৰ অকল সদস্য নহব শ্বহীদ পৰিয়াল আৰু আন্দোলনৰ উদ্যোক্তা সংগঠনসমূহৰ পৰাও ইয়াত প্ৰতিনিধি থাকিব যাতে আমি সকলোৱে লগ হৈ জাতিয়ে আমাৰ শ্বহীদ পৰিয়ালসকলৰ খবৰ ৰাখিব পাৰে শ্বহীদ পৰিয়ালসকলে মোক অনুৰোধ কৰিছে যে চৰকাৰী চাকৰিত তেওঁলোকৰ কাৰণে কিবা এটা অতিৰিক্ত নম্বৰ ৰাখিব পৰা যায় নেকি যাতে পৰিয়ালসকলে পিছতো হা সুবিধা পাই থাকিব পাৰে এই দিশত ৰাজ্য চৰকাৰৰ কেবিনেটত আলাপ আলোচনা কৰি মই আপোনালোকক সদুত্তৰ দিবলৈ চেষ্টা কৰিম সেই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দি থৈ যাব খুজিছো পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক আজি এই সুন্দৰভাৱে বিশেষকৈ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলক শ্বহীদ দিৱস পালন কৰাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো এটা কথা মই কৈ যাব খুজিছো শ্বহীদৰ আত্মত্যাগ আমাৰ জীৱনৰ পাথেয় হ'ব লাগিব শ্বহীদে যি কাম আধৰুৱাকৈ কৰি থৈ গ'ল
সেইসকলৰ আধৰুৱা কাম আমি সম্পূৰ্ণ কৰাৰ সংকল্প ল'ব লাগিব। অসমৰ বুকুৰ পৰা অসমৰ শত্ৰুসকলক পুলিয়ে পঘাই উঘাৰি আমাৰ জাতিটোৰ স্বাভিমান পুনৰ এবাৰ অসমৰ বুকুত আমি প্ৰতিষ্ঠা কৰিব লাগিব। জাতি মাটি ভেটি আমি ৰক্ষা কৰিব লাগিব, আমি সুৰক্ষা কৰিব লাগিব। পুনৰ এবাৰ আপোনালোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমাৰ খাদ্য আন্দোলনৰ শ্বহীদ পুতুল শইকীয়া গজে নিংটি তেখেতসকলৰ পৰিয়ালেও চৰকাৰৰ পৰা ন্যায্য পোৱা নাছিলে। মই এই দুইটা পৰিয়ালকে ন্যায্যতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰে মই মোৰ বক্তব্যৰ সামৰণ মাৰিছো। মোৰ লগত একেলগে ক'ব, জয় অসম। অলপ লাহে হৈছে। জয় অসম, জয় অসম, জয় অসম। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ।